নমস্কাৰ সিটি18ৰ সৈতে ষ্টুডিঅত মই ভা মহন্ত সিটি18ত আজি আমি কথা পাতিব বিচাৰিছো জামুগুৰিত সংঘটিত হোৱা কেহতীয়া ঘটনা সন্দৰ্ভত য'ত দেখা পোৱা গ'ল খিলঞ্জীয়াৰ ওপৰত সন্দেহজনক লোকৰ আক্ৰমণ জামুগুৰি হাতৰ ঘটনাই দিছে এক ভয়াবহ ভৱিষ্যতৰ ইংগিত খুদ জাতি মাটি ভেটিৰ প্ৰতিশ্ৰুতি দিয়া এইখন চৰকাৰ দিনতে এতিয়া কম্পমান খিলঞ্জীয়া কোনো কংগ্ৰেছ বা এআইডিএফৰ সমষ্টিত নহয় বিদেশী খেদা অসম আন্দোলনৰ নেতা বিধায়ক পদ্ম হাজৰিকাৰ সমষ্টিতে সন্দেহজনক লোকে ৰক্তাক্ত কৰিলে ৰাজপথ হাতে হাতে জাতি জুংলৈ ওলাই আহিল সন্দেহজনক লোক এই ঘটনাত আহত হল আৰক্ষীয়ে শূন্যলৈ গুলি চালনা কৰাতে পৰিস্থিতি পৰৱৰ্তী সময়ত নিয়ন্ত্ৰণলৈ আহে আনকি সন্দেহজনক নাগৰিকৰ আগ্ৰাসন ৰোধিবলৈ হাতত বন্দুক তুলি ল'বলগীয়া হল বিধায়ক পদ্ম হাজৰিকাই আজিও এই ঘটনাৰ উত্তেজনা মাৰ যোৱা নাই এই মুহূৰ্তত প্ৰশ্ন হল কেনেকৈ থলুৱা আক্ৰমণৰ সাহস গোটাব পাৰিছে সন্দেহজনক নাগৰিকে যদি এই সকল সন্দেহজনক নাগৰিক তেনেহলে ইমান দিনে সাহসীয় দলৰ বিধায়ক হৈ পদ্ম হাজৰিকাই কিয় বিতৰণ কৰিব পৰা নাই পদ্ম হাজৰিকা বা চৰকাৰ দুৰ্বলতাৰ সুযোগ লৈ থলুৱাৰ ওপৰত আক্ৰমণ কৰিছে নেকি সন্দেহজনক এই সকল লোকে খুদ এইখন চৰকাৰে জাতি মাটি ভেটিৰ সুৰক্ষাৰ কথা প্ৰতি মুহূৰ্ততে কৈ থাকে আৰু জাতি মাটি ভেটিৰ প্ৰতিশ্ৰুতি দিয়া এইখন চৰকাৰৰ দিনতে দেখা পোৱা গৈছে কম্পমান হৈছে খিলঞ্জীয়া কাৰণ নিজৰ মাটিতে বাহিৰৰ পৰা লোক আহি এনেদৰে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰিছে কোনো কংগ্ৰেছ এআইডিএফৰ সমষ্টিত নহয় বিদেশী খেদা অসম আন্দোলনৰ নেতা বিধায়ক পদ্ম হাজৰিকাৰ সমষ্টিতে সন্দেহজনক লোকে ৰক্তাক্ত কৰিছে ৰাজপথ হাতে হাতে জাতি জুংলৈ সন্দেহজনক লোক ওলাই আহিছে আৰু এই ঘটনাত আহত হ'বলগীয়া হৈছে আৰক্ষীয়ে শূন্যলৈ গুলি চালনা কৰাৰ পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে সন্দেহজনক নাগৰিকৰ আগ্ৰাসন ৰোধিবলৈ হাতত বন্দুক তুলি ল'বলগীয়া হয় বিধায়ক পদ্ম হাজৰিকাই আজিও এই ঘটনাৰ উত্তেজনা মাৰ যোৱা নাই এই মুহূৰ্তত প্ৰশ্ন হৈছে কেনেকৈ থলুৱা লোকক এনেদৰে আক্ৰমণ কৰিবলৈ সাহস গোটাব পাৰিছে সন্দেহজনক নাগৰিকে যদি এই সকল সন্দেহজনক নাগৰিক তেনেহলে ইমান দিনে সাহসীয় দলৰ বিধায়ক হৈও পদ্ম হাজৰিকাই কিয় তেওঁলোকক বিতৰণ কৰিব পৰা নাই পদ্ম হাজৰিকা বা চৰকাৰ দুৰ্বলতাৰ সুযোগ লৈ থলুৱাৰ ওপৰত আক্ৰমণ কৰিছে নেকি এই সকল সন্দেহজনক লোকে মানুহ এই অঞ্চলত বহি আছিল এভিকশ্যন কৰাৰ পিছত আমাৰ থলুৱা যুৱকসকলক গোট কৰি পেলাই ইয়াত মাটি দিয়া হৈছে তেওঁলোকে নিজৰ মাটিত খুটা পুতি থকা অৱস্থাত কেইজনমান দুৰ্বৃত্ত আহি আক্ৰমণ কৰিবলৈ উদ্যত হয় আৰু সেই খবৰ যেতিয়া প্ৰশাসনে পাইছে চাৰ্কল অফিচাৰ অ'চি ইয়ালৈ অহাত চাৰ্কল অফিচাৰ অ'চিক তেওঁলোকে আক্ৰমণ কৰিছে অ'চি বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে চাৰ্কল অফিচাৰো পাথৰ মাৰি ভৰিত তেওঁ দুখ পাইছে আৰু অ'চি মূৰ ফাটি গৈছে যে অ'চিয়ে ফায়াৰ কৰিহে বাচিব লগা হৈছে গতিকে যি ঘটনা ঘটিছে সেইটো এটা আমাৰ কাৰণে অশুভ সংকেত মানে আমাৰ নিজৰ মাটিতে বাহিৰা মানুহে আহি ইয়াত যিটো আক্ৰমণ কৰিলে আজি থলুৱা যুৱকৰ ওচৰত এইটো জাতিটোৰ কাৰণে অতি দুৰ্ভাগ্যজনক আৰু পাথৰ মাৰিলে পাৰ্টি যিবিলাক মানুহ উৎপাত কৰিছিলে পাথৰ মাৰোঁতে ইঞ্জুৰি হৈছে প্লাছ বাঁহৰ লাঠি দি পেলাইও মাৰিছে তেওঁলোকে আমাৰ অচি ইঞ্জুৰি হৈছে দুজনমান কষ্টবলৰ পাথৰ লাগি ইঞ্জুৰি হৈছে আৰু চিভিলিয়ানো দুজনে ইঞ্জুৰি হৈছে এতিয়া পৰিস্থিতি শান্ত হৈছে আমি চাই আছোঁ আমি যিকেইজনে কৰিছে আমি সেইবিলাক অনতিপলমে গ্ৰেপ্তাৰ কৰিছোঁ যদি তাত কোনোবা মানুহে সংখ্যালঘু হওক যোনেই হওক তাত কোনোবা মানুহে কৰ্তব্যৰত আৰক্ষীক কোনোবা মানুহে তাত আক্ৰমণ কৰিছে কৰ্তব্যৰত আৰক্ষীৰ গালৈ পাথৰ মাৰিছে আমি সেইবিলাকৰ গৰিহণা দিছোঁ আমি সেইবিলাক কাম কংগ্ৰেছে কেতিয়াও সমৰ্থন নকৰোঁ আমি সেইবিলাকৰ আমি তীব্ৰভাৱে গৰিহণা দিছোঁ বন্দুক লৈ যোৱাৰ তাত কি প্ৰয়োজন আছিল তেওঁ বন্দুকৰ লাইচেন্স থাকিব পাৰে আপোনাৰ লাইচেন্স থাকিলে বুলি আপুনি বন্দুক সবতে ব্যৱহাৰ কৰিব নোৱাৰে লাইচেন্স থকা বন্দুকো অপব্যৱহাৰ হ'ব পাৰে আৰু এজন বিধায়কৰ কাম বন্দুক লৈ যোৱাটো নহয় লাইচেন্স বন্দুক তেওঁক দিছে তেওঁৰ নিজৰ আত্মৰক্ষাৰ বাবে তেওঁক আক্ৰমণ কৰিবলৈ আহিলে কোনোবাই তেওঁ তাত পুলিচ বাহিনীৰ লগত গৈছে তেওঁৰ নিজৰ সিকিউৰিটি আছে পুলিচ বাহিনী আছে CRPF আছে সেই পুলিচ বাহিনীৰ মাজত তেওঁ যাওঁতে তেওঁ নিজাকে সুকীয়াকে কিয় বন্দুক লৈ যাব লগা হ'ল এইখন বিহাৰ নহয় এইখন উত্তৰ প্ৰদেশ নহয় যে ইয়াত জনপ্ৰতিনিধিয়ে বন্দুক লৈ মাফিয়া কায়দাৰে ৰাইজক বিভ্ৰান্ত কৰিব ৰাইজক ভীতিগ্ৰস্ত কৰিব আমি এই কথাৰ গৰিহণা দিছোঁ আমি এইটো অতি দৃষ্টিকটু হৈছে এজন জনপ্ৰতিনিধিয়ে হাতত মৰণাস্ত্ৰ তুলি লৈছে আৰু পুলিচ বাহিনীক নেতৃত্ব দি তেওঁ লৈ গৈছে
আমি অসমৰ পুলিচ বাহিনীক অনুৰোধ জনাইছোঁ, আমি অসমৰ পুলিচ বাহিনীয়ে আইনৰ মতে কাম কৰক। পুলিচ বাহিনীক তেওঁ পুলিচৰ বিষয়া হিচাপে নেতৃত্ব দি লৈ যোৱাৰ নিচিনা হৈছে। সেই এলেকাত পদ্ম হাজৰিকা 20 বছৰ বিধায়ক হৈছে আৰু সেই স্কুল পদ্ম হাজৰিকাৰ যোগেদি হৈছে, সেই লাইট সেই ৰাস্তা তাত পদ্ম হাজৰিকাৰ যোগেদি হৈছে, হস্পিটেল অংগনবাদী কেন্দ্ৰ পদ্ম হাজৰিকাৰ যোগেদি হৈছে। তেওঁ বিধায়ক, গতিকে তেওঁ যে আজি তাত বাংলাদেশী দেখিলে তেতিয়া দেখা নাছিলে নেকি? আৰু ঘটনা সংঘটিত হোৱাৰ পিছতে বিধায়ক পদ্ম হাজৰিকা সেই স্থানত উপস্থিত হৈ আমাৰ সাংবাদিকৰ আগত কি মন্তব্য কৰিলে ইতিমধ্যে আমাৰ দৰ্শকে শুনা পালে। আমি এই সন্দৰ্ভত পদ্ম হাজৰিকাৰ সৈতে কথা পাতিম, কাৰণ তেওঁ শাসনকালতে তেওঁ নিজৰ সমষ্টিত আচলতে কিদৰে সাহস কৰিবলৈ পালে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰাৰ। এই সন্দৰ্ভত আমি তেওঁক প্ৰশ্ন সুধিম, তেওঁৰ পৰা আমি উত্তৰ জানিবৰ চেষ্টা কৰিম। কিন্তু তাৰ পূৰ্বে এই মুহূৰ্তত আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। কথা আমি পাতি আছোঁ জামুগুৰিহাটৰ শেহতীয়া পৰিস্থিতিক লৈ, আৰু প্ৰশ্ন উত্থাপন হৈছে আচলতে কিদৰে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণৰ সাহস কৰিছে সেইসকল লোকে, আৰু যিখন চৰকাৰে জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো সেইখন চৰকাৰ দিনতে সেই চৰকাৰ বিধায়কৰ সমষ্টিতে এনে ঘটনা সংঘটিত হ'বলৈ পালে। অতি আশ্চৰ্যজনক কথা, আৰু এই গোটেই কথাটোৱে চৰকাৰখনৰ তেওঁলোকৰ যিটো গৃহ বিভাগ ইয়াৰ চূড়ান্ত বিফলতাৰ কথাটোকে প্ৰমাণিত কৰিছে। আৰু তেওঁলোকৰ যিটো সাম্প্ৰদায়িক চিন্তা চেতনা, সাম্প্ৰদায়িক যিটো চৰকাৰৰ যিটো ৰণকৌশল, সাম্প্ৰদায়িকভাৱে সমাজখনক বিভক্ত কৰাৰ এই এনেকুৱা ধৰণৰ কথা বতৰাবোৰে এই পৰিস্থিতিৰ সৃষ্টি কৰিছে। সেইকাৰণে এইখন অসমৰ খিলঞ্জীয়া মানুহক এনেকৈ আক্ৰমণ কৰাৰ সুযোগ পালে। গতিকে মই ভাবোঁ যে এই সমগ্ৰ ঘটনাটোৰ কাৰণে চৰকাৰৰ গৃহ বিভাগ চূড়ান্তভাৱে জগৰীয়া, কাৰণ তেওঁলোকৰ এই চৰকাৰৰ আমোলাতে বিভিন্ন ধৰণৰ এনেকুৱা ঘটনা সংঘটিত হৈছে, বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক ঘটনা সংঘটিত হৈছে, বিভিন্ন ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। মুঠতে সামূহিকভাৱে মানুহৰ নিৰাপত্তা চাৰিওফালৰ পৰা নোহোৱা হৈছে, আৰু কোনো ধৰণৰ এনেকুৱা মানে তেওঁলোকৰ খুব চৰকাৰৰ উদ্যোগতে এই যে যিবোৰ সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰে, সাম্প্ৰদায়িক পৰিৱেশ, তাৰ লগে লগে বিভিন্ন ধৰণৰ ধৰ্মীয় দৃষ্টিভংগীৰে সমাজক বিভাগ কৰাৰ যিটো চিন্তা, এই সমগ্ৰ কথা বতৰাবোৰে মানুহক আচলতে এনেকুৱা পৰিৱেশৰ মাজলৈ লৈ গৈছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰী সোনকালে এই যে ঘটনাটোৰ লগত জড়িত যিসকল মূল ব্যক্তি আছে তাৰ যিসকলৰ প্ৰৰোচনাৰ কাৰণে এই ঘটনা সংঘটিত হ'ল, সেইসকল ব্যক্তিক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিবৰ কাৰণে দৃষ্টান্তমূলকভাৱে শাস্তি ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ এনেকুৱা কথা বাৰে বাৰে বহুবাৰ কৈ থাকি হোৱাৰ পাছতো কিন্তু চৰকাৰে এনেকুৱা ঘটনাৰ লগত জড়িত হৈ থকা যিসকল ব্যক্তি, দোষী ব্যক্তি, তেওঁলোকক কিন্তু কৰায়ত্ব নকৰে, কোনো ধৰণৰ দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা নকৰে। চৰকাৰৰ লগত বা তেওঁলোকৰ ৰাজনৈতিক দলৰ লগত জড়িত ব্যক্তিক এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিবৰ কাৰণে অবাধে তেওঁলোকে লাইচেঞ্চ তেনেকুৱা অনুমোদন দি দিয়ে। গতিকে এই গোটেই ঘটনাই অসমৰ আইন শৃংখলাৰ জড়িত যিটো পৰিস্থিতি ভয়াৱহ ৰূপলৈ লৈ গৈছে। হয়, লুৰিণজ্যোতি গগৈ, আৰু দেখিব পোৱা গৈছে সেই স্থানৰ বিধায়ক পদ্ম হাজৰিকা তেওঁ নিজে উপস্থিত হৈ সমগ্ৰ পৰিৱেশৰ ওপৰত তেওঁ নিজে উদ্বিগ্নতা ব্যক্ত কৰিছে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে যিহেতু তেওঁ তাত বহু বছৰ ধৰি বিধায়ক হৈ আছে, তেওঁ যদি জানে সেইসকল সন্দেহজনক নাগৰিক যোনে আক্ৰমণ কৰিছে, কাৰণ ইয়াৰ প্ৰথম ঘটনা নহয়, সেই স্থানত আমি পূৰ্বেও দেখা পাইছোঁ এনে ঘটনা সংঘটিত হৈছে, তেনে সেইসকল লোকক কিয় আজিলৈকে বিতাড়ন কৰিব পৰা নাই? চৰকাৰেতো বিতাড়ন কৰাৰ সলনি তেওঁলোকে বিদেশীকে সংস্থাপন কৰিবলৈ উঠি পৰি লাগিছে। চৰকাৰৰ যিটো নীতি, দুমুখীয়া নীতি, তাৰ কাৰণে এনেকুৱা ধৰণৰ পৰিৱেশ উদ্ভৱ হৈছে। চৰকাৰে বিদেশী খেদাম বুলি কৈ যেতিয়া বিদেশী কেব তেওঁলোকে সংস্থাপিত কৰিবৰ কাৰণে উঠি পৰি লাগিছে, নিশ্চিতভাৱে বিদেশীয়ে এনেকুৱা ধৰণৰ কাম কাজ কৰিবৰ কাৰণে তেওঁলোকে সুযোগ পাব বা তেওঁলোক উৎসাহিত হ'ব। গতিকে এতিয়া এইখন অসমত অবৈধ বিদেশী বা সন্দেহযুক্ত বিদেশী তেওঁলোকৰ যিটো উৎপাদ বা তেওঁলোকৰ যি এনেকুৱা ধৰণৰ পৰিৱেশ, এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰাৰ যিটো এটা পটভূমি তেনেকৈ তৈয়াৰ হৈছে, আৰু তেওঁলোকে এনেকুৱা ধৰণৰ পৰিৱেশ গঢ়ি তুলিছে। গতিকে ইয়াৰ মূল কাৰণটোৱে হ'ল চৰকাৰৰ যিটো ফাণ্ডামেণ্টেল বেচিক যিটো তেওঁলোকৰ ধাৰণা, আৰু তেওঁলোকে এই ধাৰণাৰে মানুহক পৰিচালিত কৰি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰা। দ্বিতীয়তে চৰকাৰৰ আইন শৃংখলাজনিত যিটো তেওঁলোকে আইন নিয়ন্ত্ৰণ কৰিব লাগে, সমাজৰ যিটো বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ঘটনা, সেইটো নিয়ন্ত্ৰণ কৰাত তেওঁলোক চূড়ান্তভাৱে বিফল হৈছে।
হয় লুৰিণজ্যোতি গগৈ আপুনি আমাৰ সৈতে থাকক এই সন্দৰ্ভত কথা পাতিবৰ বাবে এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিছো অসমবাণীৰ সম্পাদক দিলীপ চন্দন ডাঙৰীয়াৰ সৈতে আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ আৰু কথা যেটো আমি পাতি আছো শেহতীয়াকৈ জামুগুৰিত খিলঞ্জীয়াৰ ওপৰত সন্দেহজনক নাগৰিকৰ আক্ৰমণৰ প্ৰসংগত গতিকে এই প্ৰসংগত এটা প্ৰশ্ন উত্থাপন হৈছে যে সেই স্থানৰ বিধায়ক বা চৰকাৰ দুৰ্বলতাৰ সুযোগ লৈ থলুৱাৰ ওপৰত আক্ৰমণ কৰিছে নেকি এইসকল সন্দেহজনক লোকে কি ক'ব আপুনি এই সন্দৰ্ভত এটা গভীৰ চিন্তাৰ বিষয় যে থলুৱাৰ ওপৰত বিভিন্ন ধৰণে বিক্ষিপ্ত কিছুমান ঘটনা ঘটি আছিল এতিয়া সেইবিলাকক আৰু বিক্ষিপ্ত বুলি ভবাৰ কোনো উপায় নাই আমাৰ এতিয়া মাটি বাৰী আমাৰ থলুৱা মানুহৰ হাতত প্ৰায় নাই মানে যিবিলাক চৰকাৰী ভূমি আছিল বা আমাৰ মাটি আছিল সেইবিলাকতো বহুত মানে দখল হোৱা পৰ্ব এটা বহুত দিনৰ পৰা চলি আছিল আৰু এতিয়া সি প্ৰকট হ'ব গৈছে আৰু আমি দেখিছো আমাৰ এফালে সন্দেহযুক্ত বিদেশীয়ে আমাৰ মাটি দখল কৰিছে ইফালে বাহিৰৰ বহিৰাগত বনিয়াই আমাৰ মাটি আপুনি যদি আমি সকলোৱে জানো যে হাইৱে দুই পাৰে আজি আমাৰ অসমীয়া মানুহৰ কোনো মাটি বাৰী নাই আমাৰ গোটেই মাটি বাৰী এই গোটেইটো এটা অসমীয়া মানুহক নিজৰ ভেটি নোহোৱা কৰাৰ এটা ডাঙৰ এটা পৰিকল্পিত এটা ষড়যন্ত্ৰ হৈছে আৰু ইয়াত মানে চৰকাৰে সাপ হৈ ফুটি বেজ হৈ জৰাৰ দৰে ভূমিকা পালন কৰি আছে আজি বহু বছৰৰ পৰা ইয়াত কি জাতীয়তাবাদী চৰকাৰে বোলক কংগ্ৰেছে বোলক বিজেপিয়ে বোলক এই সমস্যাটোৰ প্ৰতি তেওঁলোকৰ কোনো বিশেষ ধৰণৰ দৃষ্টিপাত নাই তেওঁলোকে এইটো এটা ভোটৰ এটা অংকৰ লগত বহুত সময়ত এইটো মিলাই দিয়া আমি দেখিছো আৰু এইটো কথা তেওঁলোকৰ যিমানে যিকেইখন চৰকাৰে নিজৰ অসমীয়া জাতিৰ স্বাৰ্থ ৰক্ষাৰ কথা যিমানে নকওক কিয় যে অসমীয়া মানুহৰ ভেটিটো ৰক্ষা নপৰিলে যে জাতিটো ৰক্ষা নপৰে এই কথাটো প্ৰত্যেকখন চৰকাৰে কৈ আহিছে কিন্তু কামত কিন্তু তেওঁলোকে সদায় পিঠি দিয়ে এটা সুস্পষ্ট নীতি থকাহেঁতেন আজি কেনেকে পাৰে এটা আমাৰ নিজৰ থলুৱা মানুহক মাটি চৰকাৰী প্ৰশাসন যন্ত্ৰই সেইটো উচ্ছেদ কৰিবলৈ যাওঁতে সন্দেহজনক বিদেশীয়ে হাতত অস্ত্ৰ শস্ত্ৰ লৈ খেদা মাৰি আহিবলৈ সাহস ক'ৰ পৰা পালে আৰু চৰকাৰী মানুহে যে গৈছে ইয়াততো এটা চৰকাৰী নীতি নিয়মৰ মাজেৰে গৈছে বেদখল মুক্ত কৰাৰ কাৰণে তাৰ পিছত যদি এনেকুৱা প্ৰত্যাহ্বান জনাব পাৰে আজি এই ঘটনাৰ বিভিন্ন ঠাইত ৰিয়েকশ্যন হ'ব আজি দেখিব আপুনি ইয়াত আজি যিটো সাহস পালে এই ধৰণে কৰিবলৈ এতিয়া বিভিন্ন ঠাইত এনেকুৱা আমাৰ যি অলপ চলপ মাটি আছে য'ত আমাৰ মানুহে হয়তো কিন্তু এতিয়া আমাক চৰকাৰে কৈছে যে আমি স্বাৱলম্বী হ'ব লাগে আমাৰ বহু মানুহ ঘূৰি আহিছে আমাৰ নিজৰ ঠাইৰ নিজৰ থলুৱা বহুত অসমীয়া ল'ৰা ছোৱালী এতিয়া ঘূৰি আহিব লগা হৈছে চৰকাৰে এফালে কৈছে থলুৱাৰ মানে থলুৱাৰ অধিকাৰৰ কাৰণে আমি কাম কৰিব লাগে কিন্তু একো নাই আমাৰ মাটি বাৰী ক'ত আছে আজি অসমীয়া মানুহৰ হাতত কিমান মাটি আছে প্ৰত্যেকজন অসমীয়া মানুহৰ ভাগত কিমান মাটি আছে চৰকাৰে হিচাপ দিব পাৰিবনে এই গোটেই কথাটো চৰকাৰৰ সুস্পষ্ট নীতিৰ অভাৱত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু এইটো কিন্তু এতিয়া আজি এটা ডাঙৰ এটা হেৰি হ'ল ইয়াৰ জৰিয়তে কিন্তু এতিয়া অসমৰ অন্যান্য প্ৰান্ততো এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ যাব আৰু যদি চৰকাৰে এতিয়াই এই মুহূৰ্ততে তাৎক্ষণিকভাৱে যদি ইয়াৰ এটা কঠোৰভাৱে যদি এই ধৰণৰ ঘটনাবিলাকৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ নকৰে আৰু ব্যৱস্থা গ্ৰহণ কৰিবলৈতো অন্য আমি কিয় কৰিবলৈ আমাৰ নিজৰ এখন আমি ইয়াৰ ভোটাৰ আমি ইয়াৰ স্থানীয় মানুহ আমাৰ নিজৰ অধিকাৰৰ কথাৰ কাৰণে বাৰে বাৰে চৰকাৰক আমি ৰিকুৱেষ্ট কৰি থাকিবলৈ অনুৰোধ কৰি থাকিবলৈ এইটো কি ধৰণৰ কথা তাকো আমাৰ নিজৰ মাটি বাৰীখিনি ৰক্ষা কৰাৰ কাৰণে এইটো হ'ব নোৱাৰে চৰকাৰে যদি এতিয়াই এটা এই মুহূৰ্তত আজিৰ এই ঘটনাটো এটা ডাঙৰ এটা সংকেত ইয়াৰ পিছত যদি চৰকাৰে ব্যৱস্থা নলৈ হাত সাৱটি বহি থাকে ইয়াৰ পিছত কিন্তু পৰিস্থিতি আৰু ভয়ংকৰ হ'ব আৰু দেখি আহিছো আমি আমাৰ ইমান সংকট আহিছে পৰিস্থিতি দিনক দিনে বহুত বেয়ালৈ গৈ আছে আৰু ইয়াতকে কিমান বেয়ালৈ যায় সেয়া হয়তো আমি কল্পনা কৰিব পৰা নাই এতিয়া চৰকাৰৰ কাৰণে এইটো ডাঙৰ এটা সংকেত তেওঁলোকে এতিয়া নিজৰ চৰকাৰী দায়িত্ব পালন কৰক নিজৰ অসমৰ যি চৰকাৰী মাটি হওক বা অসমীয়া থলুৱা মানুহৰ মাটি হওক এইবিলাক ৰক্ষা কৰাৰ ন্যূনতম দায়িত্বখিনি চৰকাৰে পালন কৰক আজি মাটি বাৰী এনেই নাইকিয়া হৈছে গৰাখহনীয়া বানত উচন গৈছে আমাৰ হাজাৰ হাজাৰ হেক্টৰ বিঘা মাটি আমাৰ বছৰে যায় থকা মাটিখিনি সেইখিনি আৰু বান খহনীয়াত যোৱা মাটিটো আমি ঘূৰাই পোৱা নাই এতিয়া যাৰ যিখিনি আমাৰ স্থানীয় থলুৱা মানুহৰ মাটি আছে সেইবিলাকতে আমি এতিয়া আমাৰ অধিকাৰৰ পৰা আঁতৰি যাব এইটো কোনোপধ্যেই মানে সহ্য কৰিব নোৱাৰি গতিকে মই ভাবো চৰকাৰে এই গোটেই কথাটো ৰাজনৈতিক খেলাৰ পৰ্যায়লৈ নিনি ইয়াক যদি এটা সুস্পষ্ট নীতি তেওঁলোকৰ ভূমি নীতিটোৰে যদি তেওঁলোকৰ যিটো ভূমি নীতি আছে সেইটোৰে অন্ততঃ প্ৰয়োগ কৰক কৰি পেলাই নিজৰ অসমৰ মাটি বাৰী ৰক্ষা কৰাটো এটা ডাঙৰ গভীৰ সংকটৰ সময় আৰু চৰকাৰে দায়িত্ব পালনৰ এটা আহ্বান আহিছে চৰকাৰে দায়িত্ব পালন কৰিবই লাগিব ইয়াত যাতে তেওঁলোকে চৰকাৰে যাতে পিছ হুহুকি নাহে আমি তাকে নিশ্চয় আমি সকলোৱে আশা কৰিছো দিলীপ চন্দ্ৰ ডাঙৰীয়া আপুনি অসমীয়া হিচাপে মই দাবীও কৰোঁ হয়
নিশ্চয় আমাৰ প্ৰতিজন অসমীয়া হিচাপে সেই দাবী আমাৰ থাকিব আপুনি আমাৰ সৈতে থাকক এই সন্দৰ্ভত আমি আপোনাৰ সৈতে কথা পাতিম আপুনি আমাৰ সৈতে থাকক লাইনত আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আজি আমি জনাই আছো জামুগুৰিহাটত যি ঘটনা সংঘটিত হৈছে আৰু আশ্চৰ্যজনক কথাটো হৈছে যে সেই স্থানত যেহেতু বিধায়ক পদ্ম হাজৰিকা নিজে উপস্থিত হৈ এই সকল লোকক সন্দেহজনক নাগৰিক বুলি তেওঁ কৈছে দুৰ্ভাগ্যজনক বুলি কৈছে কিন্তু কথা হল যদি তেওঁ নিজে এইখন শাসকীয় দলৰ তেওঁ নিজে বিধায়ক হোৱাৰ পাছতো যদি তেওঁ জানে যে সন্দেহজনক নাগৰিক হয় তেনেহলে তেওঁ কিয় ইমান দিনে শাসকীয় দলৰ বিধায়ক হৰু কিয় বিতৰণ কৰিব পৰা নাই এই সকল লোকক আৰু যাৰ ফলত এতিয়া বিধায়ক গৰাকী নাইবা চৰকাৰ দুই পক্ষৰ দুৰ্বলতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে যে দুৰ্বলতাৰ সুযোগ লৈ থলুৱাৰ ওপৰত এনেদৰে আক্ৰমণ কৰিবলৈ সাহস কৰিছে নেকি এই সকল সন্দেহজনক লোকে কাৰণ এই ঘটনাই প্ৰতিজন অসমীয়াকে এতিয়া চিন্তিত কৰি তুলিছে কাৰণ জামুগুৰিহাটত এই যিসকল সন্দেহজনক নাগৰিক তেওঁলোকে এই স্থানত এদিন দুদিন নহয় তেওঁলোকে বহু দিনৰ পৰা এই স্থানত আছে যি চকু পৰিছে বিধায়ক গৰাকী কিন্তু তাৰ পাছতো কিয় তেওঁলোকক বিতৰণ কৰা হোৱা নাছিল কালিৰ ঘটনাৰ আগলৈকে আৰু এই প্ৰসংগত যেহেতু আমি কথা পাতি আছো আমাৰ সৈতে কেইবাগৰাকী লোক ফোনযোগে সংযুক্ত হৈ আছে অসমবাণীৰ সম্পাদক দিলবী চন্দন ডাঙৰীয়া আছে আমাৰ সৈতে কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য সংযুক্ত হৈছে কিন্তু লুৰিণজ্যোতি গগৈৰ সৈতে আমি কথা পাতি আছো মই পুনৰ লুৰিণজ্যোতি গগৈৰ কাষলৈ যাব বিচাৰিছো বিগত সময়ছোৱাত আপোনালোকে যেহেতু জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত প্ৰতিটো মুহূৰ্তত মাত মাতি আহিছে প্ৰতিজন অসমীয়াৰ কণ্ঠ হৈ থিয় দিছে গতিকে শেহতীয়াকৈ আচলতে জামুগুৰিহাটৰ ঘটনাই কিন্তু সকলোকে চিন্তিত কৰি তুলিছে আমি বহু সমস্যাত এই মুহূৰ্তত অসমবাসী জৰ্জৰিত হৈ আছো কিন্তু তাৰ মাজতে পুনৰ এই প্ৰসংগ যেটো উত্থাপন হৈছে যে সন্দেহজনক নাগৰিকৰ প্ৰসংগ আপোনালোকে কিবা পদক্ষেপ লোৱাৰ কথা চিন্তা কৰিছে বা কিদৰে আপোনালোকে মাত মাতিব এই ঘটনাত আৰম্ভণিৰ পৰা বিদেশী সম্পৰ্কীয় যিবোৰ কথা বতৰা বা বিদেশী সংস্থাপনৰ যিবোৰ কথা বতৰা চৰকাৰে কৰি আহিছে ইয়াৰ বিৰোধিতা কৰি আহিছে কা বিৰোধী আন্দোলনটোতে সেই কথা শক্তিশালী ৰূপত প্ৰতিফলিত হৈছে গতিকে এতিয়া চৰকাৰে যিহেতু এনেকুৱা ধৰণৰ মুখীয়া নীতি তেওঁলোকে লৈছে এটা সময়ত তেওঁলোকে বিদেশী বিতৰণ কৰিম বুলি গৈ তেওঁলোকে বিদেশীক ইয়াত সংস্থাপন কৰিবৰ কাৰণে কা আনিলে তাৰ পাছত বিদেশীক আখয় দিয়া হ'ল বিদেশীয়ে সেইকাৰণে বা সন্দেহযুক্ত নাগৰিকে এনেকৈ খিলঞ্জীয়া মানুহক আক্ৰমণ কৰিবলৈ সুযোগ পাইছে সকল চৰকাৰৰ সকলো ধৰণৰ কথা বতৰাত তেওঁলোকৰ দুমুখীয়া নীতিটো প্ৰতিফলিত হৈছে তেওঁলোকে মাটি ভূমিৰ অধিকাৰ খিলঞ্জীয়া মানুহৰ হাতত দিম বুলি কৈ তেওঁলোকৰ অধিসূচনা আনি তেওঁলোকে মাটি আমাৰ যিসকল কৃষকৰ মাটি সেই মাটি তেওঁলোকে আকৌ উদ্যোগিক খণ্ডত পৰিৱৰ্তন কৰিবৰ কাৰণে উঠিবই লাগিছে ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে এখন সমিতি বনাইছে ব্ৰহ্ম সমিতিৰ প্ৰতিবেদন আজিলৈকে কাৰ্যকৰী নকৰিলে এই গোটেই ট্ৰাইবেল বেল্ট ব্লক আৰু আন বনাঞ্চল বিভিন্ন অভয়াৰণ্য ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ তেওঁলোকে কৃষিক উচ্ছেদ কৰিম বুলি কোৱাৰ ধৰণৰ কথা নাই মন্দিৰ মছজিদৰ পৰা যিসকল উচ্ছেদ কৰা তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এইবোৰ কাম তেওঁলোকে কৰি তাৰ বিৰুদ্ধে তেওঁলোকে কেৱল মাত্ৰ ভোট বেংকৰ স্বাৰ্থত তাৰ নামত অবৈধ বিদেশী তেওঁলোকে জাতি দিব খুজিছে আজি এই পৰিৱেশ মানুহৰ মাজত সৃষ্টি হৈছে আৰু চৰকাৰৰ ল এণ্ড অৰ্ডাৰ গোটেই বিভাগটোৱে সম্পূৰ্ণৰূপে যে বিফল হৈছে কথা বিভিন্ন সময়ত প্ৰমাণিত হৈ আহিছে প্ৰথম তেওঁলোকে কেনেকৈ আমাৰ চিলাপথাৰ কাৰ্যালয়ত আক্ৰমণ কৰিলে এতিয়া আজি এই অঞ্চলত মানুহৰ ওপৰত আক্ৰমণ কৰিছে বিভিন্ন সময়ত বিশ্বনাথ চাৰিআলিতো এনেকুৱা ঘটনা সংঘটিত হৈছে বিভিন্ন সময়ত এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা সংঘটিত হৈছে বিভিন্ন সময়ত ছাত্ৰ কৰ্মকৰ্তাসকলকো আক্ৰমণ কৰি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ছাত্ৰ সন্থাৰ পতাকা গছকিছে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক আক্ৰমণ কৰিছে চৰকাৰে কিন্তু যিটো ন্যায় দিব লাগে চৰকাৰৰ আইন যিটো ব্যৱস্থা আছে চৰকাৰৰ যিটো আইন শৃংখলা বিভাগ আছে চূড়ান্তভাৱে ব্যৰ্থ হৈছে চূড়ান্ত প্ৰশাসন আৰু চৰকাৰে বায়াজ হৈ তেওঁলোকৰ নিজৰ প্ৰতি মানে দুৰ্বলতা তেওঁলোকৰ সমভাতা সম্পন্ন তেওঁলোকৰ প্ৰতি আনুগত্য দেখুওৱা মানুহৰ প্ৰতি তেওঁলোকে এটা তেওঁলোকৰ কাৰণে আইন এখন বেলেগ আৰু বেলেগৰ কাৰণে এখন আইন বেলেগ গতিকে যিহেতু আইনী যিটো বৈষম্য হৈছে বা তেওঁলোকে সাম্প্ৰদায়িক পৰিৱেশ যিটো সৃষ্টি কৰিব খুজিছে বা আইনটো সম্পূৰ্ণৰূপে এনফৰ্চ যিহেতু কৰা নাই তাৰ কাৰণে এতিয়া এনেকুৱা ধৰণৰ ঘটনা কৰিবলৈ সুযোগ পাইছে বিভিন্ন মানুহে
হয় আলুৰঞ্জ্যোতি গগৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু নিশ্চয় আমি কথা পাতি আছোঁ যে চৰকাৰৰ এই দুমুখীয়া নীতি কাৰণ এফালে তেওঁলোকে জাতি মাটি ভেটি ৰক্ষাৰ কথা কয় আনফালে এনে আইন প্ৰণয়নৰ ব্যৱস্থা কৰিছে য'ত আচলতে আমি নিজে নিজৰ স্থানত সুৰক্ষিত নহয় তাৰ জ্বলন্ত প্ৰমাণ কালিৰ ঘটনাই আচলতে দিছে এই মুহূৰ্তত আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ কথা পাতি আছোঁ নিজৰ স্থানতে আমি কিদৰে সুৰক্ষিত নহয় জামুগুৰিহাটৰ ঘটনাই আচলতে প্ৰতিজন লোকক আজি এই মুহূৰ্তত চিন্তিত কৰি তুলিছে কি ক'ব এই সন্দৰ্ভত প্ৰথম কথা জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰখনে আমাৰ নিজৰ মানুহখিনিকে তেওঁলোকে যে নিৰাপত্তা দিম বুলি কৈছে নিৰাপত্তাৰ দিয়াৰ প্ৰতিশ্ৰুতিটো আজি ক'ত ৰক্ষা হ'ল জামুগুৰি হাটৰ ঘটনাটো চিন্তনীয় আৰু উদ্বেগজনক ঘটনা কিন্তু এই কথাটো কেৱল এটা পক্ষীয় দৃষ্টিভংগীৰে বিবেচনা কৰিলে বা চালেই নহ'ব সমগ্ৰ ঘটনাটোৰ কি কাৰণত সংঘটিত হ'ল গৃহ বিভাগ ক'ত আছিলে আৰু আটাইতকৈ আচৰিত কথা তাৰমানে ৰাজ্যত প্ৰশাসন নাই বিধায়কে নিজে হাতত অস্ত্ৰ তুলি ল'ব লগা হ'ল ই কেনে ধৰণৰ কথা যদি সেইখিনি মানুহ সন্দেহজনক মানুহ হয় আৰু সেইখিনি মানুহৰ সন্দেহজনক বুলি তেওঁলোক নিশ্চিত তেনেহ'লে সেইখিনি মানুহক বিৰুদ্ধে আজিলৈকে প্ৰশাসনে ব্যৱস্থা লোৱা নাই কিয় দুমুখীয়া নীতি কিয় আৰু মুখত কৈ থাকিলে নহ'ব নহয় চৰকাৰৰ ব্যাগম বিভাগ এটা যে গৃহ বিভাগ আছে প্ৰশাসন আছে ল'ৰা ধেমালি কৰিবলৈ এৰি দিছে কেলে নে এইবোৰৰ জৰিয়তে অনুকম্পা আদায়ৰ নাটক যে এনেকৈ ঘটনা ঘটক এনেকুৱা ধৰণে আমি উচ্ছেদ কৰিম আৰু এই অভিযোগটোৰো সত্যাসত্য নিৰূপণ হ'ব লাগিব যে তেওঁলোক কিমান দিনৰ পৰা তাত আছে ক'ৰ পৰা আহিছে তেওঁলোকৰ হাতত বৈধ নথি পত্ৰ আছেনে নাই যদি বৈধ নথি পত্ৰ আছে তেনেহ'লে কিবা নিজস্ব কিবা কাৰ্যসিদ্ধিৰ বাবে এওঁলোকক উচ্ছেদ কৰি আজি তেওঁলোক গৃহহীন কৰি তোলা হৈছে নেকি এই সকলোবিলাক কথা কেৱল আৱেগৰে আৰু এটা কাল্পনিক ছবি এখন দাঙি ধৰি এই গোটেই ঘটনাটো ৰহণ চৰাব নোৱাৰিব আমি গোটেই ঘটনাটোত ৰাজ্যৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি কৈছোঁ আৰু এইবিলাক মিছা আশ্বাসন কাৰণ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে জাতিটোক ৰক্ষা কৰিব ভেটি ৰক্ষা কৰিব আজি জাতি উচন হ'বলৈ ধৰিছে ভেটি নোহোৱা হ'ল আৰু মাটিৰ প্ৰশ্ন গতিকে এইখন চৰকাৰে অসমৰ সমাজ জীৱনক তেওঁলোকৰ ওপৰত আস্থা প্ৰকাশ কৰা মানুহক তেওঁলোকে প্ৰতাৰণা কৰিছে প্ৰবঞ্চনা কৰিছে আৰু এই ঘটনাৰ এক ন্যায়িক তদন্ত হৈ উপযুক্ত ইয়াৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে হয় অপূৰ্ব ভট্টাচাৰ্য আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আৰু সেই আছিলে কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য এই ঘটনাৰ তেওঁলোকে সঠিক তদন্তৰ দাবী জনাইছে আৰু আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক জনাব বিচাৰিছোঁ যিহেতু এই সন্দৰ্ভত কথা পাতিবৰ বাবে পদ্ম হাজৰিকা হওক বা শাসকীয় দলৰ আমি মন্ত্ৰী বিধায়কৰ সৈতে সংযোগ স্থাপন কৰিছিলোঁ কিন্তু তেওঁলোকে মত ব্যক্ত কৰিব পৰা বিচৰা নাই সেইটো আন এটা আশ্চৰ্যজনক কথা কাৰণ আমি সুধিব বিচাৰিছিলোঁ তেওঁলোকক আচলতে তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে সেয়া কিয় পূৰণ হোৱা নাই বা তেওঁলোকে সময়ে যিসমূহ দাবী উত্থাপন কৰি আহিছে তাৰ কিন্তু ওলোটা ছবি আমি দেখা পাইছোঁ যেহেতু আমাৰ অনুষ্ঠানত আৰম্ভণিৰ পৰা আমাৰ সৈতে আছে অসমবাণীৰ সম্পাদক দিলীপ চন্দন ডাঙৰীয়া তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দিছে সমগ্ৰ বিষয়টোক আৰু মই পুনৰ তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ দিলীপ চন্দন ডাঙৰীয়া পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু যেহেতু ইতিমধ্যে আমাৰ দৰ্শকক কৈছোঁ যে আমি পদ্ম হাজৰিকা আৰু শাসকীয় দলৰ বিধায়কৰ সৈতে এই প্ৰসংগত কথা পাতিব বিচাৰিছিলোঁ কিন্তু তেওঁলোকে কোনো উত্তৰ দিব বিচৰা নাই কিন্তু ইয়াৰ পূৰ্বে দেখা পোৱা গৈছিল পদ্ম হাজৰিকা নিজে সেই স্থানত উপস্থিত হৈ আমাৰ সাংবাদিকৰ আগত কিন্তু তেওঁ একে কথাই কৈছিল একে আমাৰ সুৰতে কথা কৈছিল এজন সাধাৰণ জনতাৰ দৰে যে দুৰ্ভাগ্যজনক বা কিয় এনেকুৱা হৈছে কিন্তু কিয় এনেকুৱা হৈছে আচলতে সেই উত্তৰ তেওঁলোকে আমাক দিব লাগে কিন্তু দিব পৰা নাই দিলীপ চন্দন ডাঙৰীয়া এই ঠাইডোখৰক লৈ এটা কণ্ট্ৰভাৰ্চি আজি বহু দিনৰ পৰা দেখি আহিছোঁ আৰু আমি সেই স্থানলৈ যোৱা নাই কিন্তু যি ধৰণে আলোচনা বিলোচনা হৈছে বা পদ্ম হাজৰিকাৰ কথা বতৰা আমি ইয়াৰ আগতে শুনিছোঁ শুনি পেলাই যিটো অনুমান হৈছে যে তাত স্থানীয় থলুৱা মানুহে যি ধৰণে কিবা কিবি আঁচনি কিছুমান হাতত লওঁতে তাত বাৰে বাৰে আহি পেলাই সন্দেহযুক্ত মানুহে দখল দিছে দখল দিয়াৰ ফলত আৰু আজি ঘটনাত যোৱাকালি ঘটনাটোত দেখা গ'ল আমি যিটো গুৱাহাটীতে আছোঁ তাৰ পৰা যিখিনি খা খবৰ ওলাইছে বিভিন্ন মিডিয়াত সেইমতে দেখিছোঁ যে প্ৰশাসনৰ ফালৰ পৰা গৈছে আৰু প্ৰশাসন যন্ত্ৰটো এতিয়াও ইমান তেনেকে অসমত বা ভাৰতবৰ্ষতে হওক প্ৰশাসন যন্ত্ৰটোৰ ওপৰত এতিয়াও মানুহৰ আস্থা বিশ্বাস আছে আৰু এটা ডাঙৰ ফোৰ্চ লৈ গৈছে প্ৰশাসনে গৈ পেলাই তাত
উচ্ছেদ কৰিব গৈছে গতিকে স্বাভাৱিকতে সকলো মানুহে ধৰি লৈছে যে এইটো এটা বেদখলৰ কথাই হ'ব তেনে পৰিপ্ৰেক্ষিততে মই অলপ আগতে যিখিনি মন্তব্য কৰিছিলোঁ যে এই ধৰণৰ কথা বাৰ্তা যদি প্ৰশাসনক এনেকৈ প্ৰত্যাহ্বান জনাব পাৰে বা এনেকৈ প্ৰশাসনৰ পুলিচৰ মানুহক আঘাতপ্ৰাপ্ত হৈছে এইদৰে আক্ৰমণ কৰিছে এইটো এখন ৰাজ্যত এখন গণতান্ত্ৰিক ৰাজ্যত এইটো কোনোপধ্যে সমৰ্থনযোগ্য হ'ব নোৱাৰে আৰু পুলিচ প্ৰশাসন গৈছে প্ৰশাসনৰ বিভিন্ন ব্যক্তি গৈছে দায়িত্বশীল বিষয়া গৈছে তেওঁলোকে তাৰপিছত যদি ওলোটাই আক্ৰমণ কৰে তাৰপিছততো বৰ ভয় লাগি যায় আমাৰ এনেকৈ হ'লে কেনেকৈ হ'ব আজি এইটো ঘটনাই যদি এইটো ঘটনালৈ চাই পেলাই অসমৰ বিভিন্ন প্ৰান্তত আমি জানো যে বিভিন্ন ঠাইত অবৈধ বহুখিনি মানুহ আছে সেই মানুহবিলাকৰ এতিয়া কি হ'ব তেওঁলোকে এই ধৰণে আৰু য'ত চৰকাৰে নিজৰ মাটি মুকলাবলৈ যাব তাত আকৌ এনেকুৱা ধৰণৰ মানে আশয় পাব উচতনি আজিৰ ঘটনাটোৱে যোৱাকালি ঘটনাটোত বলিয়ান হ'ব দেখি পেলাই এইটো এটা বিপদজনক কথা গতিকে চৰকাৰে আমি কাৰো ক্ষতি হোৱা নিবিচাৰোঁ নিশ্চয় কাৰো ক্ষতি হ'ব নালাগে কিন্তু যিখিনি মাটি যাৰ নহয় সেই মানুহে আহি পেলাই এই ধৰণে দখলদাৰী মনোবৃত্তিৰে প্ৰশাসনক আক্ৰমণ কৰাটো এইটো এটা যথেষ্ট গভীৰ চিন্তাৰ বিষয় গভীৰ আৰু সেই লোকসকলক কিন্তু চৰকাৰৰ ফালৰ পৰাই চৰকাৰী পক্ষৰ ফালৰ পৰাই কোৱা হৈছে যে সন্দেহযুক্ত নাগৰিক বুলি সেয়া আমি কোৱা কথা নহয় তেওঁলোকে নিজেই সেয়া স্বীকাৰ কৰিছে আমিতো ক'ব নোৱাৰো আমি ইয়াত চৰকাৰে যিহেতু কৈছে চৰকাৰে কোৱাৰ পিছত আমি সৰ্বসাধাৰণ যিকোনো মানুহে বিশ্বাস কৰিব আমি বিশ্বাস কৰিছো চৰকাৰে কোৱাৰ পিছত আৰু চৰকাৰে প্ৰশাসন যন্ত্ৰক যিহেতু কামত লগাইছে যে স্বাভাৱিকতে বিশ্বাস কৰিব লাগিব এনে পৰিপ্ৰেক্ষিতত চৰকাৰে আমি চাওক হৰিশংকৰ ব্ৰহ্ম কমিটিৰ কথা এতিয়া লুৰিণজ্যোতি গগৈয়ে কৈছে এইবিলাক তেখেত এনেকুৱা হ'ল যে তেখেতে প্ৰতিবেদনখন লাষ্টত চৰকাৰে গ্ৰহণ নকৰা পৰ্যায় হ'ল তেখেতে পোষ্টত পঠাব লগা হ'ল এনেকুৱা দুৰ্দশা হ'ল যে এই গোটেই স্থানীয় মানুহৰ থলুৱা মানুহৰ স্বাৰ্থ ৰক্ষা স্বাৰ্থ নহয় অধিকাৰ ৰক্ষা স্বাৰ্থ বুলি কথা নাই স্থানীয় থলুৱা মানুহৰ ভূমিপুত্ৰৰ অধিকাৰ ৰক্ষাৰ কথাটো লৈ পেলাই এই ধৰণৰ ৰাজনৈতিক মানে খেলাই বহু সময়ত আমি চলি থকা দেখা পাওঁ ইয়াত বহুত ভোটৰ অংক হয় এইটো কোনোপধ্যে সমৰ্থনযোগ্য নহয় আৰু এতিয়া জোৰ পুৰি হাত পালেহি মই উল্লেখ কৰিছোঁ যে এতিয়া যদি গাইপুতি অসমীয়া মানুহৰ আমাৰ যিমান অসমীয়া মানুহৰ মূৰ আছে এই মূৰবিলাকৰ হিচাপত যদি আমি মাটি কিমান ভাগত পৰে চাওঁ তেতিয়াহ'লে আমি আতংকিত হ'ব লাগিব আমাৰ ভাগত মাটি নাই এতিয়া কাৰোবাৰ এজন দুজনৰ ঘৰত মাটি থাকিব পাৰে কিন্তু যদি ভাগ কৰি লওঁ আমি অসমীয়া মানুহ তেতিয়াহ'লে আমাৰ মূৰত মাটি নাই আৰু আমাৰ ভাগত মাটি নাই আৰু লাহে 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 একেবাৰে এই দিনক দিনে আৰু চৰকাৰৰ বিভিন্ন কিছুমান তৎপৰতা আৰু ভৱিষ্যতৰ বিভিন্ন তেওঁলোকৰ আঁচনি বা নীতি সলনিৰ ক্ষেত্ৰতো লৈও আমি আৰু আতংকিত হৈ আছো বেলেগ বেলেগ ধৰণে লুৰিণজ্যোতি গগৈয়ে ইতিমধ্যে কিছুমান কথা উল্লেখ কৰিছে সকলো মানুহে চিন্তিত হৈ পৰিছে এই পৰিপ্ৰেক্ষিতত চৰকাৰে গোটেই কথাটো এতিয়াও তেওঁলোকে এখন গণতান্ত্ৰিক চৰকাৰ তেওঁলোকক ভোট দি প্ৰজাই নিৰ্বাচিত কৰিছে তেওঁলোকে বহুত কাম কৰিব নোৱাৰাৰ পিছতো ৰাইজে ধৈৰ্য ধৰি আছে কিন্তু অন্ততঃ নিজৰ ভেটিৰ মাটিখিনি বা নিজৰ থলুৱা স্থানীয় ভূমিপুত্ৰসকলৰ মাটিৰ অধিকাৰখিনিৰ পৰা অন্ততঃ অসমীয়া মানুহ নিশ্চয় আমাক অধিকাৰৰ পৰা বঞ্চিত যাতে নকৰে দিলীপ চন্দ্ৰ ডাঙৰীয়া আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ এইখিনি সময় আমাক দিলে আৰু এই বিষয়টোৰ ওপৰত আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আঙুলে দেখুৱালে আৰু এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি পুনৰবাৰ জনাব বিচাৰিছোঁ যে জামুগুৰি হাটত যি ঘটনা সংঘটিত হৈছে খিলঞ্জীয়াৰ ওপৰত সন্দেহজনক নাগৰিকৰ আক্ৰমণৰ যি ঘটনা এক আচলতে সকলোকে চিন্তিত কৰি তুলিছে ভয়াৱহ ভৱিষ্যতৰ ইংগিত প্ৰদান কৰিছে কাৰণ খুদ জাতি মাটি ভেটিৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰ দিনতে যিহেতু এনে ঘটনা সংঘটিত হৈছে আৰু তাতোতকৈ গুৰুত্বপূৰ্ণ কথা যে কংগ্ৰেছ ৰাইডিয়ে বা অন্য দলৰ সমষ্টি নহয় বিদেশী খেদা অসম আন্দোলনৰ নেতা বিধায়ক শাসকীয় পক্ষৰ পদ্ম হাজৰিকাৰ সমষ্টিতে যিহেতু সন্দেহজনক লোকে এনেদৰে ৰাজপথ ৰক্তাক্ত কৰিছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া আচলতে প্ৰতিজন লোক শংকিত হৈছে আৰু যিহেতু আমি বাৰে বাৰে কৈছোঁ যে এই বিষয় সন্দৰ্ভত আমি যদিও শাসকীয় দলৰ বিধায়ক বা পদ্ম হাজৰিকাৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু বহু প্ৰশ্ন আছিলে কেৱল প্ৰশ্ন আমাৰ নহয় প্ৰতিজন অসমীয়াৰ এই প্ৰশ্ন সেই উত্তৰ আমি বিচাৰিছিলোঁ কিন্তু তেওঁলোক গতিকে আমি বিচাৰিছোঁ পৰৱৰ্তী সময়ত অসমবাসী ৰাইজৰ মনত থকা প্ৰশ্ন উত্তৰ দিবলৈ যাতে তেওঁলোকে সাহস কৰিব পাৰে কাৰণ সাহস কৰিছে কিন্তু সন্দেহজনক নাগৰিকে এইখন চৰকাৰ দিনতে থলুৱাক আক্ৰমণ কৰা গতিকে আপোনালোকেও সাহস কৰক যদি সন্দেহজনক বুলি জানে তেনেহ'লে কিয় এইসকল নাগৰিকক বিতৰণ কৰাৰ চেষ্টা আপোনালোকে নকৰিলে কিয় কৰিব পৰা নাই কিয় আপোনালোকৰ দুৰ্বলতাৰ সুযোগ লৈ আচলতে থলুৱাৰ ওপৰত আক্ৰমণ কৰিবলৈ সাহস কৰিছে সন্দেহজনক লোকসকলে এই প্ৰশ্নৰ উত্তৰ কিন্তু আমাক লাগিব প্ৰতিজন অসমবাসীক লাগিব আমি কথা পাতি থাকিম এই সন্দৰ্ভত চিটি এইখিনিতে সময় হৈছে এটা বিৰতিৰ